নমস্কাৰ হেয়াজ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি আমাৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি হৈছে সানডে আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া সানডে সুপাৰ সেল আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু আজিৰ ভিডিঅ'ৰ প্ৰথমে এযোৰ দেখাওঁ পদ্মিনী কটনৰ কাপোৰ খুব ধুনীয়া এযোৰ চকলেট কালাৰত লৈ আহিছোঁ কাপোৰ আৰু এইযোৰ চাব সিম্পল ডিজাইনত হ'ব কাপোৰযোৰ আচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে আচলটো বহুত বেছি হেভি নহয় সিম্পলত বিচাৰে বহুতে এনেকুৱা কাপোৰ আৰু সিম্পলৰ কাপোৰবিলাক পিন্ধিবলৈ খুব ধুনীয়া হয় লাইট ৱেইটৰ হয় আৰু মাজত এনেকৈ তিনিটা বুটা কৰি দিয়া হৈছে খুব ধুনীয়া কফি কালাৰৰ কাপোৰ হ'ব এইটো এনেকৈ গ্ৰীণ অৰেঞ্জ হোৱাইট সূতাৰে এনেকৈ কাপোৰযোৰত কাম কৰা হৈছে আৰু কাপোৰযোৰৰ এইখন আহিব মেখেলাখন দেখিছে এইখন মেখেলাখন আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ আজি সানডে সুপাৰ সেলত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব only 2800 2800 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই কাপোৰযোৰ অৰিজিনেল প্ৰাইস আছিল 3100 টকা কিন্তু আজি আপোনালোকে আমাৰ ওচৰত পাই আছে সানডে সুপাৰ সেলত মাত্ৰ 2800 2800 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ খুব ধুনীয়া এযোৰ অৰেঞ্জ কালাৰৰ কাপোৰ আৰু এই কাপোৰযোৰ পিওর পদ্মিনী সূতাতে থাকিব আমাৰ ধেমাজিতে বোৱা মাটিশালৰ কাপোৰ হ'ব আচলৰ ডিজাইনটো চাব এনেকৈ পাহাৰ ডিজাইনত কৰা হৈছে দেখিছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আচলত বিচনী ঘাই দিয়া হৈছে আৰু মাজত এনেকৈ তিনিটাকৈ বুটা কৰি দিয়া হৈছে আৰু অৰেঞ্জ কালাৰৰ কাপোৰ খুব বেছি ধুনীয়া লাগে দেখিবলৈ মানুহক পিন্ধিলে খুব বেছি ধুনীয়া উজ্জ্বল লাগে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন দেখিছে ইমানখিনিলৈকে কাম কৰা আছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আৰু ইয়াৰ লগতো পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 2800 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব যথেষ্ট ধুনীয়া এযোৰ কাপোৰ গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওঁতে স্ক্ৰীনশ্বটটো ৰাখিব আৰু স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব নেক্সট এযোৰ চাব পিওর পদ্মিনী ৰয়েল ব্লু কালাৰৰ এযোৰ কাপোৰ খুব হেভি এযোৰ কাপোৰ আচলটো চাব ইমানখিনিলৈকে কাম কৰা হৈছে যথেষ্ট হেভি এযোৰ কাপোৰ খুব ধুনীয়া মাল্টি কালাৰত কৰা হৈছে কাপোৰযোৰৰ কাম আৰু মাজত অকণমান সিম্পল হ'ব কাপোৰযোৰ সৰুকৈ এটা বুটা কৰি দিয়া হৈছে ৰয়েল ব্লু কালাৰৰ কাপোৰ বহুতে বিচৰা দেখা যায় আৰু ইয়াৰে এখন হ'ব মেখেলাখনো বহুত ওপৰলৈকে কাপোৰযোৰত কাম কৰা হৈছে আৰু দেখিছে এখন হ'ব ইয়াৰে মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি ব্লাউজৰ পিস পাব লগতে ব্লাউজৰ পিসটো খুব ধুনীয়া দীঘল বহল হয় কাপোৰযোৰৰ প্ৰায় 1 মিটাৰতকৈ বেছিহে আছে 1.5 মিটাৰমান কাপোৰ আছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3400 3400 টকাত এযোৰ কাপোৰ ল'ব পাৰিব আৰু এই কাপোৰযোৰ অৰিজিনেল প্ৰাইস আছিল 3700 3700 টকা কিন্তু আজি আপোনালোকে আমাৰ ওচৰত সানডে সুপাৰ সেলত পাই আছে মাত্ৰ 3400 3400 টকা লাভ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ খুব ধুনীয়া এযোৰ ৰিবি ডিজাইনৰ মেখেলা চাদৰ আচলটো হ'ব এনেকৈ ব্লেক আৰু ৰেডেৰে এনেকৈ এইখিনি লগোৱা কৰি দিয়া হৈছে আৰু এইখন হ'ব চাদৰখন মাজত চাব ডিজাইনবিলাক এনেকুৱা হ'ব ৰিবি ডিজাইনৰ কাপোৰ যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ আনকমন হয় কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া লাগে কাপোৰযোৰ আৰু কাপোৰটো একেবাৰে ব্লাড ৰেড কালাৰ নহয় অলপ ডাৰ্ক চকলেট টাইপৰ হয় কেমেৰাত অকণমান বেলেগ আহিছে কালাৰটো কিন্তু যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আৰু লগতে এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে আৰু ইয়াৰ লগতো পাব এইকেইটা এইটো হ'ব ব্লাউজৰ পিসটো এনেকৈ এইটো পাৰি থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 2300 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু পদ্মিনী কাপোৰ জানে এতিয়া ঠাণ্ডা দিনত পিন্ধিবলৈ খুব বেছি ধুনীয়া গতিকে আপোনালোকে সময় থাকোঁতে সংগ্ৰহ কৰি লওক আৰু আপোনালোকে খুব ধুনীয়াকৈ পদ্মিনী কাপোৰবিলাক যিমান খচি মেলি পিন্ধিলেও একো বেয়া নহয় আপোনালোকে দিনটো ব্যৱহাৰ কৰি অহাৰ পিছত পুনৰ কাপোৰযোৰ যেতিয়া আপোনালোকে ধুই মেলি দিব পুনৰ ইস্ত্ৰি কৰাৰ কোনো প্ৰয়োজন নাই কাপোৰযোৰ আহি আগৰ দৰে হৈ থাকিব আৰু এযোৰ কাপোৰে বহুত দিন যায় এইবিলাক কাপোৰ গতিকে এযোৰ আপোনালোকে এটা কালাৰৰ যদি এযোৰ কাপোৰ লৈ লয় তেতিয়াহ'লে আপোনালোকক আৰু জিন্দগী কাপোৰ কিনাৰ কোনো প্ৰয়োজনেই নাথাকে পদ্মিনী কাপোৰসমূহৰ কথা কৈছোঁ দেই আৰু গতিকে আপোনাৰ যদি এই কালাৰকেইটাত মই আজি এইকেইটা কালাৰে দেখাই দিলোঁ আপোনালোকক আৰু যদি আপোনালোকৰ এইকেইটা কালাৰ প্ৰয়োজন হৈ আছে তেতিয়াহ'লে আপোনালোকে পটাপট সংগ্ৰহ কৰি ল'ব কাৰণ একেবাৰে কম দামত দি থকা হৈছে যিহেতু সানডে সুপাৰ সেল দি থকা হৈছে গতিকে আপোনালোকে পলম নকৰি পটাপট স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু বিশেষকৈ আজিৰ ভিডিঅ'ৰ একেবাৰে বিশেষত্ব
হৈছে আজি আপোনালোকে মাত্ৰ 300ৰ পৰা আমাৰ ওচৰত পাব এচি কটনৰ মেখেলা চাদৰ গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তেতিয়াহে আপোনালোকৰ আজি অফাৰৰ কাপোৰযোৰ লাভ কৰিব মাত্ৰ 300 টকাৰ পৰা লাভ কৰিব এচি কটনৰ মেখেলা চাদৰ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ইয়াৰ পিছতে দেখাই দিম আপোনালোকক আজি নুনি কটনৰ কাপোৰ বহুতে বিচাৰি থাকে নুনি কটনৰ কাপোৰ যথেষ্ট ধুনীয়া সকলোৰে পৰা নুনি কটনৰ কাপোৰৰ যথেষ্ট সমাদৰ পাওঁ আজিও লৈ আহিছোঁ আপোনালোকৰ কাৰণে যথেষ্ট ধুনীয়া নুনি কটন প্ৰথমে এইযোৰ দেখাইছোঁ হোৱাইট কালাৰ হোৱাইটত ৰেড আৰু এনেকৈ গুণা সূতাৰে কাম কৰা হৈছে এইযোৰ নুনি কটনৰ কাপোৰ হ'ব আচলটো চাব খুব ধুনীয়া হয় আৰু লগতে পাব এইকেইটা সাইড পাৰি দেখিছে এইকেইটা সাইড পাৰি আৰু চাদৰখনত চাব মাজত এনেকৈ এইখিনি বুটাৰ কামখিনি কৰা হৈছে খুব ধুনীয়া হোৱাইটৰ নুনি কটনৰ যোৰা এইখন হ'ব চাদৰখন আৰু লগতে পাব এইখন মেখেলাখন এইখন চিম্পুল হ'ব ইমানখিনিলৈকে ফুলৰ কাম কৰা হৈছে ব্লাউজৰ পিচ থাকিব ব্লাউজৰ পিচটোত এটা পাৰি থাকিব এইটো হ'ব ব্লাউজৰ পিচ সিম্পলকৈ এটা পাৰি কৰি দিয়া হৈছে আৰু কাপোৰযোৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব আজি সানডে সুপাৰ সেলত মাত্ৰ 1950 টকাত এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা সানডে সুপাৰ সেলত লাভ কৰিব পাৰিব আৰু এই অফাৰ মাত্ৰ আপোনালোকে সানডে আৰু মনডে ৰাতি 12টা বজালৈকে লাভ কৰিব পাৰিব তাৰ পিছত কিন্তু এই অফাৰ আপোনালোকে গ্ৰহণ কৰিব নোৱাৰিব মাত্ৰ দুদিনৰ কাৰণে দিয়া হৈছে গতিকে আপোনালোকে সময় থাকোতে পটাপট যোগাযোগ কৰিব আৰু এইযোৰ চাব খুব ধুনীয়া এটা কালাৰ সি গ্ৰীন কালাৰ আছে আচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছে কপাৰ গুণাত কৰা হৈছে আৰু সূতাৰে কৰা হৈছে কপাৰ গুণা আৰু সূতা মাজৰ সূতাখিনিও ঠিক তেনেকৈ কপাৰ গুণা আৰু সূতাৰে কাম কৰা হৈছে কালাৰটো যথেষ্ট ধুনীয়া এটা কালাৰ আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি দেখিছে এইকেইটা সাইড পাৰি আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা এইখন হ'ব মেখেলা আৰু নুনি কটনৰ কাপোৰবিলাক প্ৰায় 38 পান্নাত থাকে এইযোৰ 38 পান্নাতে পাব আপোনালোকে ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব এইটো হ'ব ব্লাউজৰ পিচ এটা পাৰি থাকিব ভাল লাগিলে কাপোৰযোৰ আজি আপোনালোকে অফাৰ প্ৰাইচত লাভ কৰিব পাৰিব মাত্ৰ 1950 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব সানডে সুপাৰ সেল দি থকা হৈছে মাত্ৰ দুদিনৰ কাৰণে আপোনালোকক পুনৰ কৈছোঁ যে মাত্ৰ দুদিনৰ কাৰণেহে এই অফাৰ দি থকা হৈছে আৰু ইয়াৰ পিছতে পাব খুব ধুনীয়া এটা কালাৰ এইটো চাব ব্লেকত কফি কালাৰত ব্লেক বোৱা হৈছে দেখিছে খুব ধুনীয়া আচলটো এনেকুৱা হ'ব সিলভাৰ গুণা আৰু ইয়েলো সূতাৰে কাম কৰা হৈছে চাদৰখনত দেখিছে মাজৰ বুটাখিনিও ঠিক তেনেকৈ কৰা হৈছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আপোনালোকে বিয়া সবাহ খাবলৈ যাওঁতে কাপোৰযোৰ সুন্দৰকৈ পিন্ধি যাব পাৰিব আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব এইখন মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে দেখিছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু কাপোৰযোৰত ব্লাউজ পিচটো এনেকৈ ব্লেকতে থাকিব এটা সিলভাৰ গুণাৰে এনেকৈ কাম কৰা হৈছে হাতৰ কামখিনিত পৰি যাব ব্লাউজ চিলাওঁতে আৰু এই কাপোৰযোৰ প্ৰাইচ আহিব মাত্ৰ 1950 টকা আৰু এই অফাৰ মাত্ৰ দুদিনৰ কাৰণে দিয়া হৈছে গতিকে আপোনালোকে পটাপট সংগ্ৰহ কৰি ল'ব আৰু তাৰপিছতে চাব এইটো এটা কালাৰ যথেষ্ট ধুনীয়া এটা কালাৰ মেজেণ্ডা কালাৰত আছে আচলটো হ'ব এনেকুৱা এই কাপোৰযোৰ সূতাৰে কাম কৰা হৈছে দেখিছে এনেকৈ এই দুটা কালাৰত এনেকৈ কৰা হৈছে মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে যথেষ্ট ধুনীয়া এইটো কালাৰটো বহুত বেছি ধুনীয়া হয় আজি বহুত ধুনীয়া কালাৰ কেইটামান লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা দেখিছে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখনো ইমানখিনিলৈকে কাম কৰা হৈছে দেখিছে এইখন মেখেলাখন আৰু ব্লাউজৰ পিচটো চাব ব্লাউজৰ পিচটো সূতাত কাম কৰা হৈছে পিয়ৰ কটনত কাম কৰা হৈছে কাৰণ নুনি কটনৰ কাপোৰবিলাক যিহেতু ব্লাউজ চিলালে ব্লাউজটো চিলোৱাৰ পিন্ধাৰ পিছত এইবিলাক জেগাত বা ব্লাউজৰ পিছফালৰ যিটো চিলনিৰ জেগাত অকণমান ফাঁহি যোৱা দেখা যায় গতিকে তাৰ কাৰণে নুনি কটনৰ কাপোৰবিলাক অকণমান অসুবিধা হয় ব্লাউজটো চিলোৱাৰ ক্ষেত্ৰত সেয়ে কটন হ'লে সুবিধা হয় আৰু এই কাপোৰযোৰ ব্লাউজ পিচটো এনেকৈ কটনত ৰখা হৈছে এইটো এনেকৈ পাৰি থাকিব কাপোৰযোৰৰ প্ৰাইচ আহিব 1950 টকা আৰু এই অফাৰ মাত্ৰ দুদিনৰ কাৰণে আৰু সকলোবিলাক কাপোৰৰ অফাৰে মাত্ৰ দুদিনৰ কাৰণে ৰখা হৈছে মই প্ৰথমতে ক'বলৈ পাহৰি গৈছিলোঁ কিন্তু এতিয়া মনত পৰি গ'ল আৰু আপোনালোকক জনাই দিলোঁ যে মাত্ৰ দুদিনৰ কাৰণে এই অফাৰ পাব দেই আৰু এইযোৰ আহিব মচুৰ কালাৰত খুব ধুনীয়া কালাৰ দেখিছে ব্লেক আৰু এনেকৈ সিলভাৰ গুণাতে কৰা হৈছে এইখন হ'ব চাদৰখন মাজত এনেকৈ বুটা কৰি দিয়া হৈছে নুনি কটনৰ কাপোৰ হাতে বোৱা নুনি কটনৰ কাপোৰ আৰু এইকেইটা হ'ব ইয়াৰ সাইড পাৰি কেইটা দেখিছে ব্লেকতে কাম কৰা হৈছে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখনো বৰ ধুনীয়া দেখিছে এখন মেখেলাখন 38 পানাত আহিব ব্লাউজৰ পিচটো সিম্পল হ'ব পাৰি এটা থাকিব এটো হ'ব ব্লাউজৰ পিচটো এটো কটনতে কৰি অনা হৈছে ভাল লাগিলে ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 1950 টকা ল'ব পাৰিব আৰু নুনি কটনৰ এটো এটা কালাৰ লৈ আহিছো
খুব ধুনীয়া এটা কালাৰ, গ্ৰে কালাৰো নহয়, ব্লু কালাৰো নহয়, কিন্তু খুব ধুনীয়া এটা কালাৰ। চাওক আঁচলটো চাব, এনেকৈ য়েল্লো আৰু চিলভাৰ গুণাৰে কাম কৰা হৈছে আৰু মাজত এইবিলাক বুটা কৰি দিয়া হৈছে। দেখিছে মাজৰ বুটাবিলাক খুব ধুনীয়া হয়। আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা য়েল্লো কালাৰত আছে। কাপোৰযোৰ চিলাই মেলি ৰেডি কৰি ল'লে খুব বেছি ভাল লাগিব। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম আছে মেখেলাখনত। দেখিছে এখন মেখেলাখন, আৰু লগতে পাব আপোনালোকে ব্লাউজৰ পিচটো দেখাই দিছোঁ। ব্লাউজ পিচটো কটনত আহিব, এইটো হ'ব ব্লাউজৰ পিচ। আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1950 1950 টকা। আৰু এই অফাৰ মাত্ৰ দুদিনৰ কাৰণে দিয়া হৈছে, দেওবাৰ আৰু সোমবাৰে ৰাতি 12টা বজালৈকে আপোনালোকে এই অফাৰ খুব সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিব। তাৰপিছতে দেখাই দিছোঁ পিয়ৰ টচৰ ছিংগল চাদৰ। এইখন আহিব ৰেড কালাৰ পাৰি, আৰু আঁচলটো চাব কেঁচৰ কামখিনি খুব ধুনীয়াকৈ কৰা হৈছে। চাওকচোন ডাঠ পিঠ খুব ধুনীয়া, দীঘল বহল হয়। কেঁচটো চাওক বহুত বেছি ধুনীয়া হয় চাদৰখনৰ। আৰু চাওক এইখন হ'ব চাদৰখন, দীঘে বানিয়ে ব্লেক টচ নাই, এবানি ব্লেক টচ বোৱা হৈছে। আৰু এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 2200 টকাত এইখন চাদৰ আপোনালোকে ল'ব পাৰিব। প্লাছ চাইজৰ চাদৰ হ'ব, খুব ধুনীয়া দীঘল বহল। আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা পটাপট সংগ্ৰহ কৰিব। আৰু এইবিলাক কাপোৰত জানেই আপোনালোকে অফাৰ দিব পৰা নাযায়, যিহেতু আমি কম দামতে দি থাকোঁ। আৰু হেণ্ডলুমৰ কাপোৰ তাতোতকৈ আৰু কম দামত দিব পৰা নাযায়, গতিকে এইবিলাক কাপোৰত অফাৰ লগাব পৰা নাযাব, মাটিশালৰ কাপোৰবিলাকত বিশেষকৈ। তাৰপিছতে পাব এইখনো আহিব ৰেড পাৰিতে আহিব। দেখিছে এইখন আহিব ৰেড পাৰিত, আৰু কেঁচৰ কামখিনি দেখিছে এনেকৈ কৰা হৈছে। খুব ধুনীয়া দীঘল বহল হ'ব। কেঁচটো দেখিছে এনেকৈ কৰা হৈছে, যথেষ্ট ধুনীয়া দীঘল বহল। পাৰিটো হ'ব ৰেড। আৰু এই চাদৰখনো যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 2200 টকাত ল'ব পাৰিব। যথেষ্ট ধুনীয়া এখন পিয়ৰ টচৰ চাদৰ। আপোনালোকৰ যদি প্ৰয়োজন পটাপট সংগ্ৰহ কৰি থ'ব। আৰু এনেকুৱা কালেকশ্যনবিলাক চব সময়তে পাবলৈ টান হয়। তাৰপিছতে পাব এইখন চকলেট কালাৰ পাৰিত আছে, আৰু চাদৰৰ আঁচলৰ কামখিনি এনেকৈ কেঁচৰ কামখিনি ৰেড সূতাৰে কৰা হৈছে, ৰেড কেঁচত এনেকৈ বনোৱা হৈছে এইখন চাদৰ। আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 2200 টকাত ল'ব পাৰিব। আৰু চকলেট কেঁচৰ এখন দেখাই দিছোঁ, চকলেট পাৰি আৰু চকলেট কেঁচ। দেখিছে ইয়াৰ কেঁচৰ কামখিনি এনেকৈ কৰা হৈছে। পাৰিটো হ'ব চকলেট, আৰু ইয়াত দীঘে বানিয়ে ব্লেক টচ। আৰু এই চাদৰখনত দীঘে বানিয়ে ব্লেক টচ বোৱা হোৱা নাই, কেৱল পানীটোত ব্লেক টচ বোৱা হৈছে। সেইকাৰণে কালাৰটো ইমান ডাৰ্ক নহয়। মই ইয়াৰ আগৰ দুটা ভিডিঅ'ত দীঘে বানিয়ে ব্লেক টচ বোৱা চাদৰ দেখাইছিলোঁ, যথেষ্ট ধুনীয়া আছিল আৰু বহুত বেছি সমাদৰ পাইছিলোঁ। আৰু এইখন চাদৰ ল'ব পাৰিব আমাৰ পৰা 2200 টকাত। আৰু ছেম আৰু এইখন আছে, আপোনালোক দুগৰাকীয়ে ল'ব পাৰিব। ছেম ডিজাইনৰ এনেকুৱা দুখন চাদৰ আমাৰ ওচৰত এভেইলেবল আছে। ভাল লাগিলে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব স্ক্ৰীনশ্বটটো ৰাখি। আৰু এইখন চাব দীঘে বানিয়ে ব্লেক টচত হ'ব। কেঁচৰ কামখিনি এনেকুৱা হ'ব, দীঘে বানিয়ে ব্লেক টচ। খুব ধুনীয়া চাদৰখন চাব, বহুত বেছি ধুনীয়া হয়। দেখিছে পাৰিটো হ'ব এনেকুৱা, কাষত এনেকৈ দুটা আঁচু দিয়া হৈছে। এই আঁচু দিয়া চাদৰখনো বহুতে বিচাৰে, দেখিছে আঁচু দি দিয়া হৈছে। আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 2300 টকাত ল'ব পাৰিব। যথেষ্ট ধুনীয়া এখন ব্লেক টচৰ দীঘে বানিয়ে ব্লেক টচৰ এইখন শালৰ পৰা কাটি আনিছেহে। দেখিছে তুলুঠাৰ ভাঁজ এইবিলাক লাগিয়ে আছে ইয়াতে। আৰু কাটি আনি আপোনালোকক দেখাই দিছোঁ, কাৰণ ইয়াৰ আগৰ যিবিলাক ভিডিঅ'ত মই দেখাইছিলোঁ ষ্টকবিলাক শেষ হৈ গৈছে, নতুনকৈ বোৱাই আছোঁ, ষ্টক আহি আছে, আপোনালোকক দেখুৱাই গৈ আছোঁ। ইয়াৰ পিছতে লৈ আহিছোঁ আজিৰ বিশেষ অফাৰৰ কাপোৰসমূহ। এচি কটনৰ যোৰা মাত্ৰ 300 ৰুপিজ। আৰু প্ৰথমে চাব এইযোৰ, এখন হ'ব চাদৰখন। প্ৰথমতে লৈ আহিছোঁ হোৱাইট কালাৰৰ এযোৰ যোৰা, যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। আঁচলৰ ডিজাইনটো চাব এনেকুৱা হ'ব। দেখিছে আঁচলটো এনেকৈ কৰা হৈছে। আৰু মাজত চাওক এইবিলাক খুব ঘনকৈ এনেকৈ বুটাৰ কাম কৰা হৈছে। আৰু এইবিলাক কাপোৰ আপোনালোকে ৰাফ ইউজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। আৰু লগতে পাব কাপোৰযোৰৰ এইকেইটা হ'ব ছাইড পাৰি। আপোনালোকে যিসকলে ডেইলি কাম কাজৰ কাৰণে ওলাই আহে, বা আপোনালোকে যিকোনো গিফ্ট পাৰ্পজৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰিব পাৰে খুব সুন্দৰকৈ। আৰু এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 300 ৰুপিজ। 300 টকাত এইযোৰ কাপোৰ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে এইখন হ'ব মেখেলা 38 পানাত আহিব। ভাল লাগিলে আপোনালোকে আমাক স্ক্ৰীনশ্বট দিব, স্ক্ৰীনশ্বট দি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। এইটো আহিব ব্লাউজৰ পিচ পাব, ছাইড পাৰি পাব, মেখেলা পাব, চাদৰ পাব, মাত্ৰ 300 ৰুপিজ।
মাত্ৰ 300 টকাতে আপোনালোকে পাই আছে গতিকে আপোনালোকে পলম নকৰি স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু ইয়াৰ পিছতে পাব এইযোৰ খুব ধুনীয়া এটা কালাৰ দেখিছে আচলৰ ডিজাইনটো হ'ব এনেকুৱা আৰু আপোনালোকে চাওক মাজত এনেকৈ বুটা কৰি দিয়া হৈছে গুণা সূতাত কাম কৰা হৈছে কাপোৰযোৰত লগতে পাব এইকেইটা সাইড পাৰি আৰু ইয়াৰ লগতে এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এখন মেখেলাখন ব্লাউজৰ পিস পাব সিম্পল হ'ব এটা পাৰি থাকিব ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 300 rupees 300 টকা ল'ব পাৰিব আৰু এইবিলাক কাপোৰ আপোনালোকে 2 3 যোৰ 4 যোৰ 5 যোৰ কৰি ল'ব পাৰিব কাৰণ এইবিলাক মান ধৰাৰ কাৰণে খুব বেছি ভাল হ'ব মান ধৰাই হওক বা আপোনালোকে গিফট পাৰপজ বা আপোনালোকে যিকোনো ৰাফ ইউজ কৰিবৰ কাৰণে এইবিলাক কাপোৰ খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ পিছতে চাব এইযোৰ পিংক কালাৰত আহিব দেখি আচলতে কামখিনি এনেকৈ গুণা কালাৰৰ গুণা নহয় আচলতে এইখিনি সূতা হয় এনেকৈ গোল্ডেন কালাৰৰ সূতাৰে এনেকৈ কাম কৰা হৈছে য়েল্লো গুণা সূতা আৰু বগা সূতা এনেকৈ কাম কৰা হৈছে এখন হ'ব চাদৰখনৰ মাজত এইবিলাক এনেকৈ বুটা কৰি দিয়া হৈছে আৰু লগতে পাব এইকেইটা সাইড পাৰি দেখিছে এইকেইটা সাইড পাৰি আপোনালোকে লগাই মেলি ল'ব কাপোৰযোৰ খুব বেছি ভাল লাগিব চিলাই মেলি ল'লে আৰু ইয়াৰ লগতে পাব এইখন মেখেলা আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 300 rupeesত সংগ্ৰহ কৰিব পাৰিব ইয়াৰে এইখন হ'ব মেখেলাখন পিংক কালাৰ আৰু এযোৰ আছে এইযোৰ চাব ইয়াৰে এইখন হ'ব চাদৰখন চাব ব্লু আৰু এনেকৈ হোৱাইট সূতাৰে কাম কৰা হৈছে এইখন হ'ব চাদৰখন মাজত এনেকৈ বুটাৰ কামখিনি এনেকৈ কৰা হৈছে এচি কটনৰ যোৰা হ'ব আৰু এইটো হ'ব ব্লাউজৰ পিচটো এটা পাৰি থাকিব সিম্পল হ'ব আৰু লগতে পাব এইখন মেখেলাখন এখন হ'ব ইয়াৰে মেখেলাখনৰ লগতে সাইড পাৰি কেইটা ৰখা হৈছে আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 300 rupees 300 টকাত সংগ্ৰহ কৰিব পাৰিব এইটো এটা আছে কালাৰ দেখিছে খুব ধুনীয়া এটা কালাৰ আৰু এই কাপোৰযোৰ কালাৰটো যথেষ্ট ধুনীয়া মৰম লগা হয় সব এইটো এখন হ'ব চাদৰখন আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে এইখিনি যে দেখিছে আপোনালোকৰ গুণাৰ কাম নহয় দেই এইখিনি সূতাৰ কাম হ'ব এনেকুৱা গোল্ডেন কালাৰ সূতাৰে কাম কৰা হৈছে আৰু মাজত এনেকৈ বুটাৰ কাম কৰা হৈছে কাপোৰযোৰত এইকেইটা হ'ব সাইড পাৰি আৰু লগতে পাব 30 আৰু লগতে পাব আপোনালোকে 40 পান্নাৰ এখন মেখেলা এইখন দেখিছে এইখন মেখেলাখন আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 300 rupees 300 টকা ল'ব পাৰিব তাৰ পিছতে এইযোৰ আহিব ব্লেক কালাৰ যিসকলে ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু চাওক এইখন হ'ব চাদৰখনত দেখিছে এনেকৈ হোৱাইট কালাৰ আৰু এনেকৈ গোল্ডেন কালাৰ সূতাৰে কাম কৰা হৈছে এইখন চাদৰখন মাজৰ বুটাখিনি চাব এইখিনি হৈছে মাজৰ বুটাখিনি আৰু লগতে পাব সাইড পাৰি এইকেইটা হ'ব ইয়াৰে সাইড পাৰি দেখিছে কাপোৰযোৰ এইকেইটা সাইড পাৰি এইখন হ'ব চাদৰখন আৰু লগতে পাব এইখন মেখেলা ব্লাউজৰ পিচ থাকিব সিম্পল হ'ব প্ৰাইস আহিব মাত্ৰ 300 rupees 300 টকা তাৰ পিছতে আহিব এইযোৰ ৰয়েল ব্লু কালাৰৰ কাপোৰ দেখিছে এইখন চাদৰখন আচলৰ কামখিনি এনেকৈ কৰা হৈছে মাজত এইবিলাক বুটাৰ ডিজাইনবিলাক এনেকৈ কৰা হৈছে এইখন হ'ব চাদৰখন ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু ইয়াৰে এইখন হ'ব ইয়াৰে মেখেলা সাইড পাৰি কেইটা আহিব ৰাণী পিংক কালাৰতে সাইড পাৰি কেইটা আহিব ইয়াৰে এইখন হ'ব মেখেলাখন প্ৰাইস আহিব মাত্ৰ 300 rupees 300 টকা এইকেইটা হ'ব ইয়াৰে সাইড পাৰি তাৰ পিছতে চাব এইটো খুব ধুনীয়া এটা কালাৰ দেখিছে এখন হ'ব চাদৰখন কালাৰটো যথেষ্ট ধুনীয়া পিন্ধিলে আপোনালোকক খুব বেছি ভাল লাগিব আচলৰ ডিজাইনটো হ'ব এনেকুৱা মাজত এনেকৈ সিম্পলকৈ এনেকৈ বুটা বাছি দিয়া হৈছে এখন হ'ব চাদৰখন আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি দেখিছে আৰু লগতে এখন হ'ব ইয়াৰে মেখেলাখন ভাল লাগিলে কাপোৰযোৰৰ স্ক্ৰীনশ্বট ৰাখি আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব তাৰপিছতে আহিব এইটো পিংক কালাৰৰ কাপোৰ বৰ ধুনীয়া লাগে পিংক কালাৰৰ কাপোৰ পিন্ধিলে সকলো মানুহকে খুব ধুনীয়াকৈ শুৱাই পৰে আৰু ইয়াৰে এইখন হ'ব চাদৰখন দেখিছে এনেকৈ কাম কৰা হৈছে আৰু মাজত এইবিলাক এনেকৈ বুটা কৰি দিয়া হৈছে আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি দেখিছে এইকেইটা সাইড পাৰি আৰু কাপোৰযোৰৰ এইখন হ'ব মেখেলা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আমাক হোৱাটছআপত যোগাযোগ কৰিব প্ৰাইস আহিব মাত্ৰ 300 rupees 300 টকা আৰু আজি এই ভিডিঅ'ৰ একেবাৰে শেষৰ কাপোৰযোৰ হাতত লৈছোঁ কালাৰটো যথেষ্ট ধুনীয়া এটা কালাৰ দেখিছে এইটো খুব ধুনীয়া এটা কালাৰ এইখন হ'ব চাদৰখন আচলৰ কামখিনি এনেকৈ হোৱাইট সূতা আৰু ব্লু কালাৰ সূতাৰে কাম কৰা হৈছে ইয়াৰ মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু লগতে পাব এইটো ব্লাউজৰ পিচ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন আৰু
এইকেইটা হ'ব সাইড পাৰি আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব প্ৰাইচ আহিব মাত্ৰ 300 रुपीस আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৰে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা ল'ব পাৰে আৰু আজিৰ এই ভিডিঅ' মাত্ৰ দুদিনৰ কাৰণে অফাৰ দিয়া হৈছে আপোনালোকক এই আজি দেওবাৰ আৰু অহা সোমবাৰ ৰাতি 12 বজালৈকে আপোনালোকক এই অফাৰ দিয়া হৈছে আপোনালোকক মাত্ৰ দুদিনৰ কাৰণেহে এই অফাৰ প্ৰাইচত কাপোৰসমূহ দিয়া হৈছে আপোনালোকে তাৰ পিছত যদি এইটো প্ৰাইচত কাপোৰ বিচাৰে নাপাব গতিকে আপোনালোকে খৰধৰ কৰিব যদি আপোনালোকৰ পছন্দৰ শাৰীৰ ভিতৰত কিবা কাপোৰ আছে তেতিয়াহ'লে আপোনালোকে পটাপট হোৱাটছআপত আমাক যোগাযোগ কৰিব আৰু আপোনালোকে হোৱাটছআপ কৰাৰ উপৰিও মোক কল কৰিব পাৰিব আৰু কল কৰিবলৈ হ'লে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত কল কৰিব আপোনালোকে কিছুমানে বহুত দেৰিকৈ কল কৰে ৰাতি 11 বজা 12 বজাত কল কৰে তেতিয়া আপোনালোকে সেইখিনি সময়ত কল কৰিলে ৰেছপন্স নাপাব সেয়েহে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত কল কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ বিশেষ কিবা জানিবলগীয়া থাকে আৰু পৰাপক্ষত আমি যিমান পাৰোঁ সিমানেই আপোনালোকৰ কল ৰেছপন্স দিবলৈ চেষ্টা কৰোঁ যিমানখিনিয়ে পাৰোঁ আৰু তাৰপিছতো যদি তাতে কোনোবা থাকি যায় খুটি নাটি যদি থাকি যায় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰিব কাৰণ আমি দিনটো ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ কল ৰিচিভ কৰিবলৈ চেষ্টা কৰোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব কণ্টিনিউ কৰি গৈ থাকিব কালেকশ্যনত আপোনালোকে সদায় এনেকৈ মৰম দি যাব আপোনালোকৰ মৰমৰ কাৰণে যাতে আমি আৰু এখোজ আগবাঢ়ি যাব পাৰোঁ গতিকে ধুনীয়া ধুনীয়া কালেকশ্যন চাই থাকিব আৰু পুনৰ লৈ আহিম আমাৰ নতুন ভিডিঅ' তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক